আৰু সেই যে পিছফালে যে বাইদেউজনী আছে, বাইদেউজনী মানে কলকাতাৰ পৰা আহিছে, ভিডিঅ' চিডিঅ' বনাই আছে মানে। আমাৰ লগত এইটো কুকুৰ আহিছে, ক'ৰ পৰা নাজানো, কিন্তু বহুত মৰম লাগে। অসম বিখ্যাত চাহৰ কাৰণে, আৰু এইবিলাক দেখিছেনে? এই কিন্তু অসমত নহয়, আমি আছো বৰ্তমান দাৰ্জিলিঙত। আৰু যিমান দূৰ আগুৱাই আছো নহয়, তো ইয়াতে বেলেগ দেখা নাপায় আৰু চাৰিওফালে কুঁৱলী পৰি আছে। আৰু কিমান ওখ যে এইখন চাহ বাগিচা, তো ভাবিলে ভাল লাগে। মানে আমাৰ তাতো চাহ বাগিচা আছে, ইয়াতো চাহ বাগিচা আছে, এটা মানে কানেকশ্যন আছে আৰু কিবা এটা। আৰু অসমৰ চাহটো খায়ে পাইছা না, তো ইয়াৰে খাই পাইছা না, মানে কিবা লৈছা নেকি? কালি খালোচোন। কালি খাইছা? কিবা লৈছা নেকি পেকেট চাহৰ? হলল মছলা টি বুলি কৈছে, সেইটো লৈ লো। কিমান প্ৰাইচ? প্ৰাইচ 250 টকা 300 টকা মান ল'ল চাগে। হৈছে খাই কবি কিন্তু একদম অ'কে বঢ়িয়া। আৰু এতিয়া ৰাস্তাই ঘাটে মানে দাৰ্জিলিঙৰ চাহপাতো বেছি থাকে, চাহ যদি খাবলৈ বিচাৰে তেনেহ'লে লৈ যাব পাৰে। কিন্তু মই য'ত আছোঁ বৰ্তমান নো এণ্ট্ৰি বুলি লিখা আছে, কিন্তু অলপমান আগুৱাই আহিছোঁ আপোনালোকক দেখুৱাবলৈ। ঐ আহিবি না, আহি যাক। আৰু চাহ বাগিচাখন কাৰ নাজানো, কিন্তু যদি মোৰ হ'ল হয় ধুনীয়াকৈ ইয়াতে আহি ইয়াতে ঘৰ বনাই থাকিলোঁ হয়, ইমানেই ধুনীয়া। আৰু এনেও পিছল হৈ আছে, বৰষুণ আহি থাকে পটকৈ, মানে হঠাৎ আহি থাকে। ভগৱান, ইয়াৰ পৰা যদি চাই একো নেদেখে আৰু একদম পাতাল। আৰু এই যে চাহ চিঙি আপোনালোকে জানেনে, তো ইয়াৰে মানে মই গম পোৱা মতে, তো এই চাহ চিঙাৰ যিটো পদ্ধতি, তো ইয়াৰে মানে এটি কলি দুটি পাতহে ছিঙে। মই নাজানো ইমান, নিচিঙো বাৰু, বেলেগৰ যিহেতু চাহ। নেৰি কুকুৰৰ গাই ল'ব।